আগন্তুক নিৰ্বাচনত যিসকল চৰকাৰী কৰ্মচাৰী নিৰ্বাচনত নিয়োজিত হ'ব, নিৰ্বাচনী কাম কাজত নিয়োজিত হ'ব, তেওঁলোকক আগতীয়াকৈ পোষ্টেল বেলটৰ ব্যৱস্থা কৰিছে আৰু গহপুৰৰ ছয়দুৱাৰ মহাবিদ্যালয়ত পোষ্টেল বেলট দি থকা হৈছে আৰু কোনো কৰ্মচাৰীয়ে পোষ্টেল বেলটসমূহ জমাও দিয়া দেখা গৈছে। গতিকে এয়া পৰিৱেশ আৰু এওঁলোক হৈছে 9 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনত এওঁলোকে অংশগ্ৰহণ কৰিব, নিৰ্বাচন কাৰ্য চলাব আৰু তাৰ পৰিপ্ৰেক্ষিতত এইসকল চৰকাৰী কৰ্মচাৰীক আগতীয়াকৈ পোষ্টেল বেলটৰ ব্যৱস্থা কৰিছে। আমি অকণমান কথা পাতি ল'ম। বাইদেউ, অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। পোষ্টেল বেলটৰ ব্যৱস্থা কৰিছে আপোনালোকে, গতিকে কিমানক দিছে, কেনেদৰে ব্যৱস্থাখিনি কৰি আছে? হয়, পোষ্টেল বেলট পেপাৰৰ কাৰণে মানে আমি যিখিনি পুলিং আছে, প্ৰিজাইডিং আছে বা ফাৰ্ষ্ট পুলিং, ছেকেণ্ড পুলিং সেইখিনি দিয়া হৈছে আৰু তাৰ আগতে আমি BLO সকলক দিছিলোঁ আৰু যিখিনি মানে এতিয়া আমি সেইখিনিহে লৈ আছোঁ ইয়াত। এওঁলোকে কেতিয়া ভোটদান কৰিব পাৰিব পোষ্টেল বেলটত? এওঁলোকে এতিয়া কেতিয়া দিব পাৰিব সেইটো এতিয়ালৈকে আমাক জনোৱা হোৱা নাই। যেতিয়া জনাব আমি সেইখিনি জনাই দিম। আমি 85+ ভোটাৰকো দিছোঁ আৰু PWDও দিছোঁ ইয়াত। আৰু কিমান মানক দিয়া হৈছে এতিয়ালৈকে ইয়াত? এতিয়ালৈকে আমাৰ 1200 পাৰ হৈছে। এওঁলোকে চৰকাৰী নিৰ্বাচনত নিয়োজিত থাকিব নহয় জানো কাম কাজত? হয় 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 হয়। বাইদেউ কি ক'ব, কি দায়িত্বত আছে আপুনি? পোষ্টেল বেলট পোষ্টেল বেলট চেলতে আছোঁ আমিও, একেখিনি কামেই আমিও কৰি আছোঁ। আমি টিম হিচাপে কামটো যিহেতুকে কৰিছোঁ আৰু আমি ইয়াত মানে ফৰ্মখিনি একো বিশ্বনাথ চাৰিআলিত আমি মানে জমা দিবগৈ লাগে, এইখিনি কামেই আমি কৰি আছোঁ এইকেইদিন। নিশ্চয়। আৰু এনেদৰে আমি দেখাইছোঁ তেওঁলোকে পোষ্টেল বেলট সংগ্ৰহ কৰিবলৈ আহিল। হয় হয় হয়, পোষ্টেল বেলট সংগ্ৰহ কৰিবলৈ আহিছে। নিৰ্বাচনত কি দায়িত্বত? প্ৰিজাইডিং অফিচাৰ। নিশ্চয়কৈ এনেদৰে পোষ্টেল বেলট যোগান ধৰিছে, কাৰণ এওঁলোক হৈছে কৰ্মচাৰী, চৰকাৰী কৰ্মচাৰী আৰু এওঁলোকেই 9 এপ্ৰিলৰ দিনটোত নিৰ্বাচন চলাব। গতিকে তেওঁলোকৰ ভোটাধিকাৰ আছে, গতিকে আগতীয়াকৈ পোষ্টেল বেলটৰ ব্যৱস্থা কৰিছে। এই পোষ্টেল বেলটৰ জৰিয়তে এইসকল কৰ্মচাৰীয়ে ভোটদান কৰিব আৰু এনেদৰে গহপুৰৰ ছয়দুৱাৰ মহাবিদ্যালয়ত দেখা গৈছে পোষ্টেল বেলট বিতৰণৰ দৃশ্য। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।